হেল্ল' ফ্ৰেণ্ড, মই ৰঞ্জন চুতীয়াই পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ৰঞ্জন খোৱা চেনেললৈ স্বাগতম জনাইছোঁ। দেহাটো বৰ ভাল নহয়, একদম বেমাৰ। এসপ্তাহ ধৰি বেমাৰ গালোহি। 5 তাৰিখে আহিছিলোঁ গুৱাহাটীৰ পৰা শিৱসাগৰত থাকিম বুলি। প্ৰথম এসপ্তাহ বাইদেউভিন আছিলে, বাইদেউভিনৰ লগত বহুত ক'ৰবাত মানে ফুৰালোঁ। বাইদেউভিনক বগীবিল দলঙৰ পৰা আদি কৰি বাইদেউৰ লগৰ ছোৱালী ভিনদৌৰ ভনীয়েক এটা আছিলে ডিব্ৰুগড় ফালে, তেনেকৈ সোণাৰীত মোৰ আছে, সোণাৰী গড়গাঁও, তেনেকৈ বহুত ফুৰালোঁ বাইদেউভিনক। বাইদেউভিনক গ'ল। তাৰপিছৰ পৰাই বেমাৰ পৰিলে শ্ৰীমতী অকণমান ভাল হ'ল। ভাল হোৱাৰ পিছতে পৰিলোঁ মই। এই এসপ্তাহ পূৰা বেমাৰ পৰি বিচনাত সোমাই থাকিলোঁ। বহুত কাম লৈ পেলাই আহিছিলোঁ, সকলোবিলাক কাম ভালদৰে নহ'লগৈ। তথাপিতো যাবগৈতো লাগিবই। ঘৰত নাতি পোৱালিটো এৰি থৈ আহিছোঁ। আৰু গুৱাহাটীৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ পৰা আমাৰ এই গাঁৱৰ পৰিৱেশ, এটা কিমান নিৰ্মল বতাহ দেখি চাওকচোন। একদম চাৰিওফালে সেউজীয়া। এই দেখিছে নহয়, গোটেই চাৰিওফালে সেউজীয়া, দূৰত পথাৰ, এইবিলাক চাওক। দেখুৱাইছোঁ মই ঘৰৰ ওপৰৰ পৰাই, আমাৰ ঘৰটোৰ ওপৰৰ পৰাই দেখুৱাই আছোঁ। এইজোপা আমলখি গছ দেই, এয়া চাওক। আৰু আমাৰ নামঘৰটো, এয়া নামঘৰৰ ওপৰত পাৰ চৰাই। চ' ইমান এটা সুন্দৰ নিৰ্মল বতাহ। গুৱাহাটীৰ সেই পলিউশ্যন নাই, যি বায়ুৰ যি পলিউশ্যন, কিয়নো ভাৰতৰ ভিতৰতে প্ৰথম স্থান পাইছে পলিউশ্যনৰ ক্ষেত্ৰত। ইয়াত চাওক, এটা নিৰ্মল সুন্দৰ বতাহ। আপোনালোকে দেখিছে নহয়, আমাৰ ঘৰটোৰ তাতে এতিয়া বাগানৰ লগে এইখন হৈছে আমাৰ মুৰ্গী ফাৰ্মখন, সৰু তোলাৰ ফাৰ্মখন দিছিলোঁ। এয়া এনেকুৱা এটা পৰিৱেশত আছিলোঁ। দেখিলে নহয় গাঁৱৰ কি এটা সুন্দৰ পৰিৱেশ। এই সুন্দৰ পৰিৱেশত থাকিলোঁ, বহুত মনটো ভাল লাগিছিলে। বেমাৰৰ কাৰণেতো যাব নোৱাৰিলোঁ, কেতিয়াবাই যাব লাগিছিলে অৱশ্যে। সেইটো কাৰণে যোৱাকালি সৰুটো ল'ৰা আহিলে আমাক নিবৰ কাৰণে, কাৰণ মই ইমান দূৰ গাড়ী চলাই যাবলৈ মানে মোৰ ধৈৰ্য নাইকিয়া হৈ গ'ল। মানে দেহাটো বেয়া। আজি প্ৰথমটি কোনোমতে কেইবাবাৰো এডিটিং কৰি মানে কাটি ভিডিঅ'টো বনাই আপোনালোকলৈ বুলি, কিয়নো এটা স্মৃতি হিচাপে থাকি যাব। আজি এই গাঁৱৰ ঘৰৰ পৰা ইয়াৰ পৰা যাবলৈ লৈছোঁ, আৰু হয়তো 45 দিনমানলৈ আহিবলৈ নাপাওঁ, কিয়নো ল'ৰা চাকৰি যাবগৈ 3 তাৰিখে, নাইজেৰিয়ালৈ যাবগৈ সি। আকৌ 35 দিনৰ মূৰত আহিব। সি যেতিয়া আহিব তেতিয়া আহিব পাৰিম, কিয়নো নাতি পোৱালিটোক চাবলৈও আমাক দৰকাৰ হয়। তাকতো এৰিব নোৱাৰোঁ, বোৱাৰীকো অকলে এৰি থৈ আহিব নোৱাৰোঁ। গতিকে গুৱাহাটীতো এইকেইদিন বন্দী হৈ থাকিবই লাগিব। আৰু যাবলৈ ওলাইছোঁ, এতিয়া যাওঁ, ভিতৰত সাজি কাচি লওঁগৈ। মানে মই চাৰ্ট পেণ্ট পিন্ধো, তেওঁলোকো ওলাইছেগৈ, গতিকে ওলাই মেলি লওঁ। আৰু আপোনালোকক এতিয়া বেগ ল'লোঁ, হেৰি ল'লোঁ। আমি মানে কি, যেতিয়া যাওঁগৈ নহয়, গোটেই ঘৰটো আমি লক কৰি থৈ যাওঁ, মানে এইখন দৰ্জা বন্ধ কৰি থৈ যাওঁ। গতিকে এইখন দৰ্জা এতিয়া মই লক কৰোঁ। এয়া লক কৰিলোঁ, মানে এইখন দৰ্জা লক কৰোঁ। লক কৰি পেলাই মানে এইটো পাৰ্ট খুলি থৈ যাওঁ, মানে তলত সিহঁতৰ ল'ৰাটো থাকেতো। কেতিয়াবা সিহঁতে আহি পেলাই মানে সিহঁতৰ ইনভাৰ্টাৰ নাই, গতিকে ইয়াত পঢ়া শুনা কৰিব পাৰে, কিবা কৰিব পাৰে। সেইকাৰণে এই ৰুমটো খুলি থৈ যাওঁ। এতিয়া লাইট চাইট চব অফ কৰিলোঁ, আৰু মেইন দৰ্জাখনটো বন্ধ কৰোঁ। বন্ধ কৰি শুই আছোঁ। এতিয়া এইখন দৰ্জাৰো কাটিলোঁ। আৰু ইফালে এয়া তেওঁ গৈ আছে, শ্ৰীমতী গৈ আছে, তেওঁ লাহে যাবলগীয়া হয় সেয়া। গতিকে এইখন দৰ্জা মাৰিলোঁ, এয়া বেগত ভৰালোঁ। এইফালে আমাৰ গাড়ী সাজু। আৰু চাওক দেই, এই হেজখিনি বহুত কেনেকুৱা লাগিছে দেখিবলৈ। প্ৰথমতে যেতিয়া আহিছিলোঁ গোটেইখিনি মানে কটা হোৱা নাছিলে, মই কাটি পেলাই অকণমান মিলাই দিলোঁ। এইটো চাইড অকণমান কাটিবলৈ থাকিলেগৈ, অলপমান মিলাবলৈ থাকিলেগৈ, নোৱাৰিলোঁ। আৰু এয়া চাওক, বগা, সেউজীয়া, হালধীয়া, আকৌ সেউজীয়া, হয় নহয় কওক। সেয়া তাৰপিছতে সেইজোপা তগৰ আছিলে, ইয়াতো এজোপা তগৰ আছে। তাৰপিছতে এই দুজোপা মচন্দা, সেইজোপা জবা, তেনেকৈ এইখিনি। আৰু ইয়াতো এই হেজখিনি নতুনকৈ লগাইছোঁ, এইখিনি যাতে মানে গেটৰ নিচিনা কাম কৰি আপোনালোকক দেখুৱাই দিছোঁ। চাওক দেই, এইখনেই হৈছে আমাৰ ফুলনিখন। অৱশ্যে হাবি হৈ আছেগৈ, কাৰণ মানুহো নাই এতিয়া, ইহঁতি ইমান হেৰি নাইকিয়া হৈ আছে। এয়া চাওক, এই ফুলনিখিনি, এইখিনি ফুলখিনি ধুনীয়া লাগিছে, হয় কওক। এয়া ইফালে এয়া নামঘৰৰ পৰা পাৰ চৰাই। গাড়ীত বহাৰ আগতেই আপোনালোকক একেবাৰে দেখুৱাই দিছোঁ। এয়া চাওক, এইফালৰ পৰা আহিব লাগে, এই বৰুৱাপুখুৰীৰ পৰা আহে। বৰুৱাপুখুৰীৰ পৰা যদি আহে আপোনালোকে, বৰুৱাপুখুৰী আমাৰ খোৱাগাঁও হাইস্কুল নামঘৰ পাৰ হৈ পাবহি। আৰু ইয়াত আপোনালোকে দেখিবই, মোৰ নাম দেখাই আছে, কৃষ্ণালয় ৰঞ্জন চুতীয়া। ঘৰটো এবাৰ দেখুৱাই দিছোঁ। এয়া চাওক, গোটেই ঘৰটো আকৌ এবাৰ দেখুৱাই দিছোঁ। ওপৰত পাৰ চৰাইকেইটাক আজি মই খাবলৈ দিয়া নাই, সেইকাৰণে পাৰ চৰাইকেইটা ৰৈ আছে। এইকেইটা পাৰকেইটা চাওক ৰৈ আছে, দেহা বেয়া, সেইকাৰণে গামোচাখন লৈ লৈছোঁ, কাৰণ ঘাম চাম মচিবই লাগিব, কাহ ওলাই থাকিব, সেইকাৰণে বহি লৈছোঁ। আৰু বেগটোতো ভৰাই লওঁ। এওঁটো ওলালেই, এতিয়া বহা, তুমি বহি লোৱা গাড়ীত বহি লোৱা দে, হ'ব দি আছোঁ। এতিয়া এয়া মইতো আৰামত বহি আছোঁ। আমাৰ সৰু বেটাই গাড়ী চলাইছে, শ্ৰীমতীৰ পৰা দিছোঁ। আৰু আহিছিলোঁ বহুত কিবা কিবি প্ৰগ্ৰেম লৈ পেলাই, সকলোখিনি কৰা নহ'লেই। মই প্ৰথমতে কৈছিলোঁ যে
গাটো বেয়া হ'লগৈ প্ৰায় এসপ্তাহ ধৰি পেলাই মই পৰিলোঁ। তাৰ আগতে শ্ৰীমতীৰ দাঁতৰ বিষৰ আদি কৰি মূৰৰ বিষ তেনেকুৱা কিবা কিবি হৈ গ'ল। গতিকে ক'লৈকো যোৱা নহ'ল, সেই একো কামেই কৰা নহ'ল। খালি বাগান মানে অলপমান যিটো মেইন কাম আছে সেই কামখিনি কৰিলোঁ। মেইন কাম মানে মেহগনি গছ তলত লগাম বুলি আছিলোঁ। 3 বিঘা মাটি উলিওৱা আছিলে মেহগনিৰ কাৰণে। তাৰপিছতে আকৌ আধা বিঘা মাটিত চন্দন, সেইখিনিনো কি কৰিছিলোঁ আপোনালোকক মই সেইখিনি এবাৰ দেখুৱাই লওঁ। কাৰণ কিয়নো মেহগনিখিনি আপোনালোকে দেখুৱাইছিলোঁ, তথাপিতো এতিয়ানো মেহগনিখিনি কি হৈ আছে সেইটো এবাৰ দেখুৱাই লওঁ। মানে ভিডিঅ'টো মই যোৱাকালি কৰিছিলোঁ, সেই ভিডিঅ'টোকে এবাৰ আপোনালোকে চাই লওক। আৰু এতিয়া মই দেখুৱাব লৈছিলোঁ ৰঙা চন্দনৰ পুলিখিনি লগোৱা হৈ গ'ল। চাওকচোন এইখন, এই জেউৰা দিয়া এইবিলাক মই আহিব পৰা নাছিলোঁ, গা বেয়া আছিলে, সেয়েহে আজি দেখুৱাইছোঁ। এইখিনি চাওক, এইফালে লাইন পাতি ৰঙা চন্দন, এতিয়া ৰঙা চন্দনৰ পুলি ঠিক এনেদৰে আছে। আৰু এনেকৈ একদম পোনে পোনে এইবিলাক ৰঙা চন্দন। এইবিলাক অৱশ্যে এতিয়া মানে কি হ'ব, এইবিলাক পূৰা চিকুণাই দিয়া নাই। এই যেতিয়া পুলিকেইটা অকণমান ঠন ধৰি উঠিব তেতিয়া গোটেইবিলাক চপাই পেলাই গুৰিলৈ দি দিয়া হ'ব। সেইকাৰণে ইয়াত 90টা চন্দনৰ পুলি সোমাইছে, আপোনালোকক দেখুৱাইছোঁ। আৰু এইজোপা গছ কটা নাই, এইজোপা হৈছে অমৰা লাগেও, গতিকে ফল মূলৰ গছ, সেইকাৰণে এইজোপা অমৰাজোপা ৰাখি দিয়া হৈছেগৈ। আৰু এইটো এটা সাঁচি পুলি, সেইটো ৰাখি দিলোঁ। বাকী যিখিনি গছ আছিলে সেইখিনি গছ কাম নাইকিয়া গছ, সেইকাৰণে এইবিলাক চাওক, এইবিলাক ৰঙা চন্দনৰ পুলি ধুনীয়াকৈ আজি 3 দিন হ'ল। আজি ধুনীয়াকৈ আছেগৈ, মানে দিছে আৰু এয়া দেখিছেনে এইখিনি ৰঙা চন্দনখিনি। আৰু এইফালেও চাওক, এইটো একদম লাইন পাতি আছে। আহি পালোহি এতিয়া আকৌ সেই মেহগনি বাগানখন আপোনালোকক মই দেখুৱাব খুজিছোঁ। চাওক, এইবিলাক খুটি মাৰি দিছোঁ। খুটি মাৰি দিছোঁ মানে কি, পুলিবিলাক ঠন ধৰিব লাগে, কাৰণ বেকা হৈ গৈছে, বহুত মানে দুৰ্বল পুলি নিচিনা হৈ আছিলে। এয়া চাওক, এই গোটেইবিলাক বাঁহ দেখিছেনে, এইফালে একদম বাঁহৰ খুটা পুতি পুতি দি দিয়া হৈছে। এইফালেও এই বাঁহৰ খুটা। এতিয়া চাওক দেই, এই এনেকৈও চিধা হৈছেগৈ। আৰু আপোনালোকে এইফালে চাওক, এইফালৰ পৰাও একদম লাইনটোত পোন হৈ গৈছে, মানে যেনিয়ে চাই তেনিয়ে একদম পোন হৈ গৈছে। এইফালে এক লাইন, এই এনেকৈ যদি আহে তেতিয়াও দেখা পাব। এনেকৈ যদি চাই আঙুলি মূৰে চাওক, এইফালেদিও পাব। এয়া গোটেইখিনি মানুহে খুটি মাৰি পেলাই এই পোনাই আছে। আৰু মই দেখুৱাই আছোঁ যে কেনেদৰে গাঁঠিটো দিব লাগে, কি কৰিব লাগে দেখুৱাই আছোঁ। এয়া চাই লওক, এইখন মেহগনি হৈ গ'ল। গাটো বৰ ভাল লগা নাই, সেয়েহে ভিডিঅ' আৰু নকৰোঁ। গুৱাহাটীলৈ যাওঁ, গুৱাহাটীত গৈ পাই তাৰপিছত যদি পাৰোঁ কিবা আপোনালোকক দেখুৱাম। আৰু আজিলৈ ইয়াতে আহিলোঁ। অ'কে, বাই।